ভাইৰাছ সংক্ৰমিত কংগ্ৰেছ ভাইৰাছ চিনাক্ত কৰিছে গৌৰৱ গগৈ ভাইৰাছৰ নাম বিজেপি আৰম্ভ হ'ব চিকিৎসা দেৱাই পথ্যই কাম নকৰিলে হ'ব অস্ত্ৰোপচাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ৰূপত যেন ডাক্তৰ গৌৰৱ মন যেতিয়া ক'ৰবাত বেলেগ থাকিলে তো দেহটো ইয়াত কেনেকৈ থাকিব মন যোনফালে বডিটো সেইফালেই থাকিব কিন্তু মই কৈছোঁ তেখেতৰ এৰি আমাৰ কংগ্ৰেছ দলৰ ভিতৰত এতিয়াও যদি কাৰোবাৰ মনবোৰ অলপ দুধুৰ মুধুৰ হৈ আছে অলপ দিনৰ পিছত আমি তেওঁলোকৰ মনৰ পৰা তেওঁলোকৰ দেহৰ পৰা এই বিজেপি ভাইৰাছটো আমি আঁতৰাই দিম আমি একদম দৰৱ ভাল ট্ৰিটমেণ্ট দি কিছুমান কংগ্ৰেছৰ মানুহৰ মাজত যদি বিজেপিৰ বেমাৰী ভাইৰাছ সোমাই গৈছে আমি দৰৱ দি এই ভাইৰাছটো আমি মোহাৰি দিম আৰু যদি আমি ভাইৰাছটো মোহাৰিব নোৱাৰোঁ তেতিয়া চাৰ্জাৰী আমি কৰিবলৈ প্ৰস্তুত হৈ আছোঁ মঙলদৈত এই ভাষ্য প্ৰদান কৰিছিল গৌৰৱ গগৈ স্বাভাৱিকতেই লগে লগে আৰম্ভ হ'ল প্ৰতিক্ৰিয়া গৌৰৱ বুলিলেই 10 চাপৰ বজোৱা মুখ্যমন্ত্ৰীয়ে লখিমপুৰৰ পৰা ভাইৰাছৰ চিকিৎসাৰ বাবে প্ৰতিষেধক ক'ৰ পৰা আনিব লাগিব সেয়া জনালে অৱশ্যে নিজৰ প্ৰতিষেধক সেৱন কৰিব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে ইংলেণ্ড পাকিস্তানৰ পৰা প্ৰতিষেধক আহি থাকিব আমি সেইটো বেজি লৈ ল'ম বুলি হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰিলে গৌৰৱ গগৈ এণ্টিভাইৰাছটো ইংলেণ্ডৰ পৰা আহি থাকিব ইংলেণ্ড পাকিস্তানৰ পৰা আহিব আমি সেইটো বেজি লৈ ল'ম আৰু এইখিনিতে প্ৰশ্ন হয় কংগ্ৰেছক লগা ভাইৰাছৰ বাবে মুখ্যমন্ত্ৰীয়ে কিয় ল'ব বেজি গৌৰৱ গগৈ চিনাক্ত কৰা বিজেপি ভাইৰাছৰ প্ৰসংগ স্বীকাৰ কৰিছে নেকি হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে মুখ্যমন্ত্ৰীজনে সকলোতে তেওঁৰ মানুহ থকা বুলি দাবী কৰি থাকে এণ্টিভাইৰাছৰ বেজি হিমন্ত বিশ্ব শৰ্মাই ল'লেই ভাইৰাছমুক্ত হৈ পৰিব নেকি কংগ্ৰেছ কথাবোৰ পাক লগা কিন্তু গৌৰৱ গগৈ চলোৱা ভাইৰাছমুক্ত কংগ্ৰেছ অভিযানলৈ সমৰ্থন আছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ জ্যেষ্ঠ কংগ্ৰেছী পৱন সিং ঘাটোৱাৰৰ নেতৃত্বত গঠিত কমিটিয়ে পঞ্চায়ত নিৰ্বাচনত হোৱা বিভিন্ন বিসংগতিৰ প্ৰতিবেদন দিছে সেই প্ৰতিবেদনে ভাইৰাছ লগা কংগ্ৰেছক চিনাক্ত কৰাত দলক সহায় কৰিব বুলি আশাবাদী দেৱব্ৰত শইকীয়া মই সম্পূৰ্ণ একমত আৰু সেইকাৰণেই আমাৰ প্ৰাক্তন সভাপতি পৱন সিং ঘাটোৱাৰৰ নেতৃত্বত এখন কমিটি গঠন হৈছিল য'ত যোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়ত হোৱা বিভিন্ন খেলিমেলি বিষয়ে উল্লেখ আছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াই নিশ্চিতভাৱে মই আশাবাদী সেই কমিটিৰ ৰিপৰ্টটো আগন্তুক সময়ত পৰ্যালোচনা কৰি বিহিত ব্যৱস্থা লয় পিছে কোন কোন কংগ্ৰেছী বিজেপি ভাইৰাছৰ দ্বাৰা আক্ৰান্ত মঙলদৈত গৌৰৱ গগৈ প্ৰাক্তন মন্ত্ৰী বসন্ত দাসলৈ লক্ষ্য কৰি এই পাত কাৰ এৰিলেও এই পাত সৰে আন একাংশ কংগ্ৰেছকো বিদ্ধ নকৰাকৈ নাথাকে সন্দেহযুক্ত কংগ্ৰেছৰ বিৰুদ্ধে অভিযান যে চলিব সেয়া গৌৰৱ গগৈৰ ভাষ্যত নিশ্চিত শেহতীয়াকৈ বিবাহ বাৰ্ষিকীত শুভেচ্ছা জনোৱা চকী যাব বুলি হিমন্ত বিশ্ব শৰ্মাই আগজাননী দিয়া প্ৰসংগ স্বীকাৰ কৰা আদিয়ে প্ৰাক্তন সভাপতি ভূপেন বৰাকো সন্দেহযুক্তৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে নেকি সেয়াও প্ৰশ্ন হৈ উঠিছে নিউজ ডেস্ক NKTV+।